Hello everyone, welcome to our YouTube channel Idotik. আজিৰ ভিডিঅ'টিত আমি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যি বিএডৰ কমন এন্ট্ৰেন্স এক্সাম সেই বিষয়ে এখন নটিফিকেশন ৰিলিজ হৈছে। তাৰ থকা ইম্পৰ্টেন্ট ডেটস এণ্ড অল ডিটেইলছত আমি কম। আপোনালোকে যেতিয়া ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইটত যাব নটিফিকেশনত চেক কৰিলে বিভিন্ন ধৰণৰ নটিফিকেশন ইয়াত পাব। আমি ইয়াৰ পিজি এন্ট্ৰেন্স এক্সাম হওক বিসিএ প্ৰগ্ৰাম ইতিমধ্যে বিটেক এমটেক এইসমূহৰ ওপৰত আমি ভিডিঅ' দিছো আৰু কিছুমানৰ ওপৰত আমি দিম। গতিকে আপোনালোকে আমাৰ ইউটিউব চেনেলটি চেক কৰিব পাৰে। গতিকে ইয়াত আছে এইখন হৈছে বিএড নটিফিকেশন। গতিকে ইয়াৰ কাৰণে আমি ইয়াতে গ'লে আমি নটিফিকেশনখন পাম। তাত এইখন নটিফিকেশনখন আপোনালোকে ডাউনলোড কৰিব পাৰিব। তো নটিফিকেশনখনত কি কথা দিয়া আছে যে অনলাইন এপ্লিকেশনস আৰ ইনভাইটেড ফ্ৰম এলিজিবল কেণ্ডিডেটস। গতিকে কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে সেইটো আমি জানিব লাগিব। আৰু সেই এন্ট্ৰেন্স এক্সামটো হ'ব আমাৰ কিমানত 12 জুলাই। আমাৰ এন্ট্ৰেন্স এক্সামটো হ'ব 12 জুলাই স্যাটাৰডে। গতিকে আমাৰ হেতুৰ যিখিনি এলিজিবিলিটি ক্ৰাইটেৰিয়া কোন সকল ছাত্ৰ ছাত্ৰীয়ে ইয়াত আমাৰ এপ্লাই কৰিব পাৰিব সেইখিনি ইয়াত দিয়া আছে। কেণ্ডিডেট উইথ 50% মাৰ্ক ইন এগ্ৰিগেটেড। যদিহে বেচেলৰ ডিগ্ৰী বা কোনো মাষ্টাৰ্ছ ডিগ্ৰী আছে সায়েন্স আৰ্টছ হওক যিকোনো ষ্ট্ৰীমৰ পৰাই হওক তেওঁলোকৰ এগ্ৰিগেটেড 50% মাৰ্ক লাগিব। যদিহে আপোনালোকৰ এগ্ৰিগেটেড 50তকৈ কম আছে কিন্তু ইণ্ডিভিজুৱেলি কিছুমান ছাবজেক্টত বা অনাৰ্ছত বেছি আছে তেতিয়াও নহ'ব। অনলি এগ্ৰিগেটেড ইন 50 মাৰ্কছ ইজ এলিজিবল। তাৰপিছত আছে আপোনালোকে যদি টেকনিকেল কিবা ডিগ্ৰী কৰিছে যে যিকোনো ইয়াৰ পৰা হ'ব লাগিব আপোনালোকৰ ৰিকগনাইজ ইউনিভাৰ্চিটি হ'ব লাগিব এখন। যদিহে আপোনালোকে কিবা টেকনলজি Bachelor's in Engineering Technology of Dibrugarh University or any other or specialization in science and mathematics তেতিয়াহ'লে আপোনালোকৰ কি হ'ব 55 মাৰ্কছ তাতে লাগিব। তেতিয়াহ'লে কিন্তু নৰ্মেল যিখিনি আমাৰ বেচেলৰ আৰু মাষ্টাৰ্ছ ডিগ্ৰী তাৰ কাৰণে 50%। তো গতিকে কেণ্ডিডেট সকলে ইয়াত এডমিশ্যন পাবৰ কাৰণে এইটো এলিজিবিলিটি পাৰ্চেণ্টেজে কিন্তু এডমিশ্যন পাব লাগে দে হ্যাভ টু পাছ দ্য or clear the BEd common entrance exam যিটো BEd CET বুলি যিটো কয় ডিব্ৰুগড় ইউনিভাৰ্চিটি এইটো। ৰিজাৰ্ভেশ্যনটো হ'ব আসাম গভৰ্ণমেণ্টৰ যি ৰিজাৰ্ভেশ্যন পলিচি সেইমতে ফ'ল' কৰা হ'ব। 5% ৰিলেক্সেশ্যন থাকিব SC ST OBC এইখিনিতো আমাৰ নৰ্মেল জানোৱে। আৰু যদিহে কোনোবাৰ 5 years টিচিং এক্সপিৰিয়েঞ্চ ইন এ স্কুল যদিহে কি হয় আপ টু 10 ষ্টেণ্ডাৰ্ড বাই বৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন সেবাৰ আণ্ডাৰত তেতিয়াহ'লে তেওঁলোকৰ কি হ'ব 5% তেওঁলোকক ৰিলেক্সেশ্যন দিয়া হ'ব এন্ট্ৰেন্স এক্সামৰ মাৰ্কৰ কাৰণে। গতিকে সেইটো এন্ট্ৰেন্স এক্সামটো ক্লিয়াৰ কৰিব এইটো কেৱল এলিজিবিলিটি ক্ৰাইটেৰিয়াতহে 5% ৰিলেক্সেশ্যন দিয়া হ'ব। যদিহে 50% লাগে 45% হ'লেও আপোনালোকে মানে কি এন্ট্ৰেন্সটো দিব পাৰিব। গতিকে এনি অফ দ্য যদি তেওঁলোকে ফ'ল' কৰে কোনোবাৰ যদি এইটো হয় তেতিয়াহ'লে এই ৰিলেক্সেশ্যনটো পাব। তাৰ কোনোবা এই দুটা অপশ্যনৰ যদি কোনোবা এটা ফুলফিল কৰে। গতিকে এপ্লিকেশ্যন প্ৰচিডিউৰটো হ'ব কমপ্লিটলি অনলাইন, ন' অফলাইন প্ৰচিডিউৰ ইজ দেয়াৰ। এপ্লিকেশ্যন প্ৰচেছ আৰম্ভ হ'ব কালিৰ পৰা মানে 5 মে'ৰ পৰা আৰম্ভ হ'ব এপ্লিকেশ্যন প্ৰচেছ 25 মে'লৈ 11:55 ৰাতি। গতিকে এইটো হৈছে এপ্লিকেশ্যন টেষ্ট মাৰ্ক দ্য ডেট। গতিকে এইখিনিৰ ভিতৰত আপোনালোকে ফৰ্ম ফিল আপ কৰিলে হ'ল। তাৰপিছত আছে তাৰ কাৰণে আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যি অফিচিয়েল পৰ্টেল ইয়াত দিয়া আছে এই পৰ্টেলটো আপোনালোকে ভিজিট কৰিলে ফৰ্ম ফিল আপ কৰিব পাৰিব। সেইটো কালিৰ পৰা অপেন হ'ব। আপোনালোকে প্ৰথমতে নিজৰ ৰেজিষ্টাৰ কৰি ল'ব লাগিব। ৰেজিষ্টাৰ কৰাৰ পিছত OTP পাব, ভেৰিফিকেশ্যন হ'ব। তাৰপিছত আপোনালোকে এটা পাছৱৰ্ড আৰু নিজৰ ইউজাৰ ID পাব। তাৰপিছত লগ ইন কৰাৰ পিছত আপোনালোকে যিখিনি তাত ডিটেইলছ লাগে গোটেইখিনি ফিল আপ কৰিলেই হ'ল। সেইমতে আমি ফৰ্ম ফিল আপৰ ডিটেইল ভিডিঅ' এটাও আমি আৰম্ভ হ'লে এই ইউটিউব চেনেলত দিম, আপোনালোকে চাব পাৰে। তাৰপিছত আছে যে ফি হৈছে 1000 টকাৰে আপোনালোকে এপ্লিকেশ্যন ফ্ৰী হ'ব। সেইটো অনলাইন আপোনালোকে পে'মেণ্ট কৰিব লাগিব, ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড বা যিকোনো অনলাইন বেংকিং। এইখিনিয়ে হৈছে কথা। গতিকে তেওঁলোকে এপ্লিকেশ্যন ফৰ্ম কৰাৰ পিছতো এডমিট কাৰ্ডটো সেই পিছত নিজৰ প্ৰফাইলটোত ভিজিট কৰি পেলাই পাব। সেইকাৰণে পাছৱৰ্ড আৰু ইউজাৰ আইডিটো ৰাখি থ'লে হ'ল। গতিকে এইখিনিয়ে কথা লাষ্ট ডেটৰ আগত কৰিব লাগে। আৰু চেণ্টাৰসমূহ ক'ত আছে ডিব্ৰুগড়, যোৰহাট, গোলাঘাট, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, ঢকুৱাখানা আৰু শিৱসাগৰ। ইয়াত আছে চেণ্টাৰসমূহ ইয়াত এভেইলেবল আৰু এইকেইটা আছে চেণ্টাৰ ক'ড। তাৰপিছত
আপলোড কৰিবৰ কাৰণে ডকুমেণ্ট লাগিব আপোনালোকক ওৱান কালাৰ্ড পাছপৰ্ট চাইজ ফটো আৰু ছিগনেচাৰ এইখিনিয়ে গতিকে ইয়াত আৰু এবাৰ ইম্পৰ্টেণ্ট ডেটসমূহ দিয়া আছে যে অনলাইন এপ্লিকেশ্যন 5 মে ক্লজিং ডেট হৈছে 25 এক্সামটো হৈছে 12 জুলাই আৰু ডেট অফ ডিক্লাৰেশ্যন অফ ৰিজাল্ট হৈছে 22 জুলাই গতিকে এইখিনিয়ে ইয়াত আছিল গতিকে যদি সেই ভিডিঅ'টো ভাল পালে লাইক কৰিব লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতেও শ্বেয়াৰ কৰিব লাইক কমেণ্ট কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ কাৰণে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব থেংক ইউ ফৰ ৱাটছিং